নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু সকলোৰে ভাল হোৱাটোৱে বিচাৰিছোঁ। সকলোকে ভগৱন্তই ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু দেখা পাইছে নহয়, আজি আমি এঠাইলৈ যাবলৈ ওলাইছোঁ। গতিকে মায়েও সাজি কাচি একেবাৰে সুন্দৰীজনী হৈ আছে। আপোনালোকক তাকে ভাবিলোঁ আমাৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি আমি ক'লৈ যাওঁ আৰু কি কৰোঁ আপোনালোকক সেইখিনিও দেখুৱাম। তেনেহ'লে আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক আৰু ক'ৰ পৰা আচলতে ক'লৈ আমি যাওঁ, কি কৰোঁ নকৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে ভাবিলোঁ অকণমান মনোৰঞ্জনৰ বাবেহে আপোনালোকলৈ সেইখিনি আগবঢ়াওঁ দেই। আৰু এয়া মোৰ পাৰফিউমৰ কালেকশ্যন দেখিছে নহয়, পাৰফিউম স্প্ৰে গোটেইবিলাকেই আছে। তাৰ পৰাই অকণমান ভাবিছোঁ ময়ো মাৰি লওঁ। ৰ'ব এতিয়াও মাৰিবলৈ পোৱাই নাই বাৰু। মুখনিখন খুলি লৈছোঁ আৰু এতিয়া অকণমান ফিচ কৰি মাৰি লওঁ। এয়া দেখা পাইছে নহয়, অলপ আচলতে কাপোৰে গায়ে গোটেইখিনি মাৰি লৈছোঁ। যিহেতু এখন হাতে মোবাইলটো ধৰি আছোঁ, ভিডিঅ' কৰি আছোঁ আপোনালোকক দেখুৱাবলৈ। গতিকে এখন হাতেৰে তেনেকৈয়ে যিখিনি পাৰিছোঁ অকণমান লগাই লৈছোঁ। অলপ গাটো ধুনীয়া গোন্ধাই থাকক বুলিয়ে বাৰু যি কি নহওক আপোনালোককো দেখাই আছোঁ অলপ ভাল লগা মোৰ মুহূৰ্তবোৰ। আৰু এয়া এতিয়া মই সামৰণি মাৰিলোঁ পাৰফিউম। আৰু এটা বস্তু আছে, ৰ'ব আপোনালোকক দেখুৱাম। আৰু এইফালে চাওকচোন, মায়ে যে একেবাৰে সাজি কাচি ওলাই আছে। এইটো বস্তু এটা আপোনালোকক দেখুৱাবলৈ খুজিছিলোঁ। মই এযোৰ জোতা আনিছিলোঁ আৰু জোতাযোৰ বহুত বেছি দামী নহয়, একেবাৰে কম দামী জোতা। যিহেতু আমি মানুহে কম দামী, গতিকে কম দামী মানুহৰ একেবাৰে কম দামী বস্তু আপোনালোকক তথাপিও দেখুৱালোঁ। যি কি নহওক প্ৰয়োজনটো পূৰণ কৰিছোঁ যিকোনো উপায়েৰে, যেনেকৈয়ে নহওক বাৰু। যি কি নহওক বহুত দাম বা দামীৰ লগত কথা নাই, আমাৰ অভাৱ প্ৰয়োজন পূৰণ হ'লেই হ'ল। আৰু এইযোৰ জোতা মই আনিছিলোঁ আৰু আপোনালোকক দেখুৱালোঁ। এতিয়া এইযোৰ পিন্ধো নে নিপিন্ধো তাকে চাই ভাবি আছোঁ। আপোনালোককো দেখুৱাইছোঁ আৰু ভাবিলোঁ জোতাযোৰ নিপিন্ধোৱেই নেকি, এতিয়া থৈ দিওঁ। যিহেতু বহুত দূৰতেও নহয়, ঘৰৰ ওচৰতে আমি যাম। গতিকে জোতাযোৰ নিপিন্ধিলোঁ আৰু মায়ে কেইটামান বস্তু লৈ লৈছে লগত। এইখিনি কাপোৰ মায়ে মানে কিনি থৈ দিছিলে। মায়ে ক'লে এইখিনিও লৈ যাওঁ আমি একেলগে, তেতিয়া লৈ গ'লে মানে য'ত যাম তাতো সোমামগৈ আৰু লগতে দৰ্জিৰ দোকানত এইখিনি দি থৈ আমি চিলাবলৈও দি থৈ আহিম। সেই বুলি ভাবি এই কাপোৰখিনিও মায়ে মোক লৈ ল'বলৈ দিলে। মাৰ এয়া মেখেলা দুখন আৰু লগতে আৰু এটা কিবা আছে আপোনালোকক দেখুৱাই আছোঁ। মেখেলা দুখনৰ লগতে আছে, সেই দুটা কাষতে দেখা পাইছে নহয়, দুটা ব্লাউজ আৰু এটা ব্লাউজ লৈছে, সেইটো মায়ে জোখ দিব। সেই ব্লাউজটো বোলে মাৰ কাৰণে বৰ ধুনীয়াকৈ হয়। আৰু এয়া আমি ওলালোঁ এতিয়া মোৰ স্কুটিখনেৰে দুয়োটাই যাত্ৰা আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই। আৰু এয়া মেলা পালোহি। আচলতে ক'লৈ যাম বুলি কৈ আছিলোঁ যে, আমাৰ ঘৰৰ ওচৰতে এখন মেলা হৈ আছে, বাণিজ্য মেলা হয় যে, সেয়াই। গতিকে মাক ভাবিলোঁ, মা ঘৰতে মন মাৰি আছে, অকণমান উলিয়াই লৈ গ'লে মাৰ মনটো ভাল লাগিব বুলিয়ে এনেদৰে মেলালৈ দুয়োটা ওলাই আহিলোঁ। আৰু মাক অকণমান ইয়াৰ পৰিৱেশটো দেখালোঁ। যিহেতু মই শ্বিলং ঘূৰি আহিছোঁ, গতিকে মোৰ তেনেকৈ ঘূৰি ফুৰাৰ ইমান ইচ্ছা নাছিল। কিন্তু মা ঘৰতে অকলশৰীয়াকৈ মন মাৰি থকাৰ কাৰণে ভাবিলোঁ মাকো অকণমান লৈ যাওঁ। তেনেকৈ অকণমান ইফাল সিফাল ঘূৰি আহিলে মনটো ভাল লাগিব। সেয়েহে মাক লৈ গ'লোঁ। আৰু মায়ে এয়া দেখা পাইছে নহয়, ধেমাজিৰ যে কাপোৰৰ দোকানবোৰ সেইবোৰো আহিছে, ধেমাজি ঢকুৱাখানাৰ। তাতে মায়ে চাই আছে আৰু মাৰ হঠাৎ এখন চকু পৰিল নাচনী ৰিহা। গতিকে মায়ে উলিয়াই চালে। আচলতে মায়ে নানাচে যিহেতু, কিন্তু কাৰোবাক বিহু বুলি উপহাৰ দিম বুলি ভাবি থোৱা হৈ আছে। গতিকে মায়ে ৰিহাখনো চালে আৰু বাকী কাপোৰ কানিবোৰো তেনেকৈ চাই। আৰু এতিয়া আমি বহুত পলম নকৰি এয়া মেলাৰ পৰা আমি ঘৰলৈ যামেই। আৰু সেয়েহে আকৌ অকণমান আপোনালোকক ইয়াৰ পৰিৱেশটো ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু মেলা সকলোৱে দেখিছেই, গতিকে বিশেষ দেখাবলগীয়াও একো নাই। তথাপিও সুখৰ মুহূৰ্তবোৰ মানুহৰ লগত শ্বেয়াৰ কৰি ভাল লাগে বুলি অকণমান দেখুৱালোঁ। আৰু এয়া মা মই ধুনীয়াকৈ ওলাই আহিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। সকলো সুখী হওক।